ৰাজ্য সভাপতি সিদ্ধান্ত অংকুৰ বৰুৱা ডাঙৰীয়া আছে আৰু যোৰহাট লোকসভা সমষ্টি যিহেতু আপোনাৰ গৃহ সমষ্টি গৃহ জিলা ইয়াত যিহেতু প্ৰাৰ্থিত্ব আপোনালোকৰ তপন গগৈ ডাঙৰীয়া বৰ্তমানে তেওঁ সাংসদ ইতিমধ্যে বিৰোধীৰ সাংসদ গৌৰৱ গগৈ কৈছে যুৱ প্ৰজন্মক লৈ তেখেতে আগবাঢ়ি যাব যুৱ প্ৰজন্মৰ ওপৰত তেখেতে যথেষ্ট আস্থা আৰু বিশ্বাস আছে কি ক'ব যুৱ প্ৰজন্ম আজিৰ দিনত ভাৰতীয় জনতা পাৰ্টীৰ পক্ষত আছে যুৱ প্ৰজন্মই কাৰ লগত আছে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ লগত আছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত আছে আজি সেই ইয়াৰ উপস্থিতিয়ে দেখিছে কাৰণ অত বছৰ ৰাজনৈতিক দৃশ্যবোৰে আজি ভাৰতীয় জনতা পাৰ্টীৰ কাষ চাপিবলৈ বাধ্য কৰিছে কাৰণ ভাৰতীয় জনতা পাৰ্টীয়ে সদায় জাতিটোৰ অস্তিত্ব ৰক্ষাৰ কাম কৰে উন্নয়নৰ স্বাৰ্থত কাম কৰে গৌৰৱ গগৈ ইয়াৰ ৰাজনীতি কৰিব আহিছে কেৱল দেউতাকৰ নাম লৈ বা দেউতাকৰ চেণ্টিমেণ্টত যোৰহাটখন যথেষ্ট শিক্ষিত সামাজিকভাৱে সকলে শৈক্ষিক এখন সাংস্কৃতিক ৰাজধানী বুলি কোৱা হয় ইয়াত মানুহে কেতিয়াও দেউতাকৰ চেণ্টিমেণ্টত ইয়াত কেতিয়াও ভোট নিদিয়ে দেউতাকৰ চেণ্টিমেণ্টত কেতিয়াও ভোট নিদিয়ে তেওঁ যোনটো ধৰণে চিন্তাধাৰা কৰি ইয়াত আহিছে তেওঁ সম্পূৰ্ণৰূপে কাৰণ যুৱ শক্তি আপোনালোকে চাব 23 তাৰিখে প্ৰায় আমি 8,000 9,000 যুৱ শক্তি লৈ তিতাবৰ এখন প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ সমষ্টিতে আমি বিশাল সমাৰোহ এখন আয়োজন কৰিম তাত দেখিব যুৱ শক্তি কাৰ লগত আছে তাৰ উত্তৰ আপোনালোকে পাই যাব যোৰহাট লোকসভাখন প্ৰায় 29,000 যুৱ শক্তিৰ ভোট আছে 18-19 বছৰ নতুন ভোটাৰ আছে কিমান সংখ্যক আশা কৰিব আমি 29,000টো আমি 99% আমাৰ পক্ষত আছে আমাৰ লগতে আছে 100% 90 কাৰণ 10% হয়তো বাহিৰত থাকিব কিন্তু 90% আমাৰ লগত আছে আজি দেখিছে নাই সেইদিনা কটন কলেজৰ কটন বিশ্ববিদ্যালয়ৰ সাধাৰণ সম্পাদক কটন কলেজ গোটেই অসমৰ শৈক্ষিক জগতত এক বিশেষ অৱদান আছে কটনৰ সাধাৰণ সম্পাদক খিলঞ্জীয়া জাবেদ আখতাৰে ভাৰতীয় জনতা পাৰ্টীৰ যুৱ মৰ্চাৰ লগত জড়িত হৈছে কাৰণ তেওঁলোকে উপলব্ধি কৰিছে এইটো এটা এনেকুৱা দল যে আমি নিজৰ ছাত্ৰ সমাজখনক আগুৱাই ল'ব যাওঁ কাৰণ আজিৰ দিনত ছাত্ৰ সমাজ যথেষ্ট সচেতন গতিকে ইয়াৰো আপোনালোকে চাওক যোৰহাটৰ শিক্ষিত যুৱক যুৱতীসকলে ভাৰতীয় জনতা পাৰ্টীৰ পক্ষত তপন গগৈ ডাঙৰীয়াৰ পক্ষত ভোট দি বৃহৎ ব্যৱধানত জয়যুক্ত কৰাব এয়া আছিল ভাৰতীয় জনতা যুৱ মৰ্চাৰ ৰাজ্যিক সিদ্ধান্ত অংকুৰ বৰুৱা আৰু গৌৰৱ গগৈৰ যি আচলতে ভাষ্য আছিল যে যুৱ প্ৰজন্ম গৌৰৱ গগৈৰ লগতে তাৰ বিপৰীতে সিদ্ধান্ত অংকুৰ বৰুৱাই ক'লে যিহেতু সিদ্ধান্ত অংকুৰ বৰুৱাৰ গৃহ জিলা বা গৃহ সমষ্টি যোৰহাট লোকসভা সমষ্টি এটা কথা স্পষ্ট যে লোকসভা নিৰ্বাচনত প্ৰায় 29,000 যুৱ প্ৰজন্মৰ যি ভোট আছে সেই ভোটৰ 90% ভোট বিজেপিৰ আচলতে কোলাত পৰিব বুলি ইতিমধ্যে স্পষ্ট কৰিছে এনি ভাৰতৰ আগত সিদ্ধান্ত অংকুৰ বৰুৱাই উৎপল ভৰালীৰ সহযোগত কংকনজ্যোতি শৰ্মা ৰিপৰ্ট এনি ভাৰত 24 অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহি এজনী পৰী